এভৰিৱান মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকক আজি বহুত দিন ভিডিঅ' দিয়া নাই, আজি ভাবিছোঁ এটা ভিডিঅ' বনাওঁ। আমি অকণমান শিৱসাগৰ চাইডে ওলাই আহিছোঁ। তাত জুনস্কাই এখন ৰিজৰ্টখনৰ পৰিৱেশটো আপোনালোকক দেখাম। আপোনালোকে চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। কিনো কৰোঁ কিনো নকৰোঁ আমি তাকে দেখাম, আপোনালোকে চাই থাকিব। আগলৈও আমাৰ ভিডিঅ'বোৰ চাই আমাক মৰম কৰিব। থেংক ইউ।
Zoonskaya ৰিজৰ্টৰ ওচৰ পাই গ'লোহি আমি। আন্ধাৰ হ'ল, আমি আন্ধাৰত পালোহি কাৰণে ইমান ধুনীয়া লাগিছে ৰাস্তাত। আন্ধাৰত ক'ত আমি এতিয়া জোনস্কায়া হোটেলত আহি উপস্থিত হ'লোহি। পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া। লাইটিঙৰ ব্যৱস্থাটো বহুত ধুনীয়া কৰি দিছে। এতিয়া এটা চুইমিং পুলো আছে ইয়াত, আৰু বাহিৰত কটেজ টাইপৰ সৰু সৰু কোঠা নিৰ্মাণ কৰি দিছে। দেখি পৰিৱেশটো সঁচাকৈ ৰাতি লাইটৰ পোহৰত আৰু উজ্জ্বল হৈ উঠিছে। আমি দিনত অহাহেঁতেন বেছি ভাল হ'ল। দিনত সময় উলিয়াব নোৱাৰি আহিছিলোঁ। 3:30টাতে যোৰহাটৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ। আহোঁতে আন্ধাৰ হৈ গ'ল। এতিয়া যিহেতু দিনবোৰ ছুটি আন্ধাৰ হোৱাৰ কাৰণে এতিয়া ৰিজৰ্টখনত পোৱাৰ দেৰি হ'ল। সেইকাৰণে আমি ৰাতি পৰিৱেশটো আপোনালোকক দেখাবলগীয়া হৈছে। দিনতো চাগে ৰাতিহে বেছি ভাল লাগে নেকি, দিনত আকৌ লাইটিঙৰ হেৰিটো নাহে নহয়। তথাপিতো আমি আহি অকণমান পৰিৱেশটো ধুনীয়াকৈ উপভোগ কৰিলোঁ। তাতে অকণমান ভোক লাগিলে, ভোক লগাৰ কাৰণে কিবা চিকেনৰ আইটেম কিছুমান অৰ্ডাৰ দিলোঁ। ছোৱালীকেইজনীও খাম বুলি ক'লে। তাহাঁতি ক'ল্ড ড্ৰিংকছ ল'লে আৰু ময়ো জুচ একাপ ল'লোঁ। তাৰপিছতে আৰু ল'ৰাকেইটাই ধুনীয়াকৈ আমাক দিছে, খাবলৈও বহুত টেষ্টি হ'ল। তেওঁলোকে ছাৰ্ভ কৰি দিলে, ভাল লাগিলে। আমি আবেলিৰ পৰা সন্ধিয়া সময়তো ধুনীয়াকৈ মানে এই ৰিজৰ্টখনতে উপভোগ কৰিলোঁ। সেনেকৈও আপোনালোকেও ধুনীয়াকৈ উপভোগ কৰিব পাৰিব, সেনেকৈ আহিব পাৰিব। বহুত ধুনীয়া লাগিলে। তাত বহুত আহল বহল জেগাত বহুত ঠাই আছে, আহল বহল। বিভিন্ন ল'ৰা ছোৱালী আবেলি সময় কটাবলৈ মানুহে ভাল পায়, কিন্তু খোৱাবোৰ অকণমান দাম আৰু তথাপিতো বস্তুটো ঠিকেই, বনোৱা মেলাবিলাক ঠিকেই লাগিলে। চাওকচোন ৰাতি পৰিৱেশটো লাইটৰ পোহৰত ইমান ধুনীয়া। শিৱসাগৰ প্ৰগতি ভাস্কৰ যিটো চিনেমা হল আছে, সেই ভাস্কৰ চিনেমা হলটোৰ কাষতে আছে এই ৰিজৰ্টখন। তাতে আমি ফুৰি মেলি খাই বৈ ল'লোঁ। লোৱাৰ পিছত ফুৰি মেলি অকণমান ভাগৰ লাগিলে, তাতে চাহ একাপো খাবলৈ অৰ্ডাৰ কৰিলোঁ। তাৰপিছতে আৰু ধুনীয়াকৈ চাহ একাপ খালোঁ। ছোৱালীকেইজনীয়েও চিকেন ৰোল খালে। খাই সামৰি সুতৰি আমি আহিছোঁ। তাতো বহুত ফূৰ্তি কৰিলোঁ। ফূৰ্তি কৰি সেইবিলাক আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাব।
এনেকুৱা সৰু সৰু কটেজ ডাষ্টবিনবোৰ গছত লগাই দিছে। ডাষ্টবিনবোৰ গছত লগাই দিছে। বালি আছে সেইখিনিতে পোহৰ লাগে অলপ। গছত এইবোৰ হেৰি কৰি দিছে নহ'লে এইটো সেইবিলাক জেগা মাটি লাগিব এইবোৰ কৰিবলৈ। বেক চাইডহে তুলিছোঁ, মোৰ ফ্ৰণ্ট চাইডত নাই। পুখুৰী থওঁ গোটেইটা। এই পুখুৰী আছে, কেইবাটাও আছে পুখুৰী। আমি কেনি আহিছিলোঁ। গুচি নাযাবি, হাত চাপ থাকিব। জলকুঁৱৰী, মোক সেইখিনি একপি ফটো তুলি দিয়া। এখন লাইটটো মিউজিকে বাজি থাকে। শিৱসাগৰৰ পৰা ঘূৰি আহোঁতে আমি যোৰহাটৰ ভোগদৈ দলঙৰ ওচৰত অকণমান সময় ৰ'লোঁ। তাত ছট পূজাৰ কাৰণে পুখুৰী নদীৰ পাৰটো ইমান ধুনীয়াকৈ সজাইছে, সেইবিলাক অকণমান চালোঁ। চাই ইমান ভাল লাগিলে, সেই দৃশ্য অকণমান ভিডিঅ' কৰিলোঁ। ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। তেওঁলোকৰ পূজা ইমান ভক্তিভাৱে কৰিছে, দেখিয়ে ভাল লাগি গ'ল মনটো। সেইকাৰণে আপোনালোকলৈ অকণমান পাৰৰ পৰা অকণমান দেখাইছোঁ। তাৰ সকলো অসমবাসীলৈ ছট পূজাৰ ওলগ জনাইছোঁ।
ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো আজিলৈ ইয়াতে সামৰোঁ। সকলোকে শুভৰাত্ৰি। বাই বাই।